নমস্কাৰ নিউজ 18 অসম নৰ্থইষ্টৰ পোনপটীয়া সম্প্ৰচাৰলৈ মই অসীম দত্তই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডিজিটেল সংস্কৰণত যিসকল লোকে সংযুক্ত হৈছে প্ৰতিগৰাকী লোকে এই ডিজিটেল পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক যিসকল ছাত্ৰ-ছাত্ৰী আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক জনাব পাৰে শুভেচ্ছা শুভ কামনা আৰু এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ গণেশগুৰিস্থিত গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত যেহেতু এই মুহূৰ্তত উপস্থিত আছো আৰু আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে ৰাজ্যত আৰু 944টা পৰীক্ষা কেন্দ্ৰত 4,29,448 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত জীৱনত বহু পৰীক্ষা আহে বহু পৰীক্ষাত অৱতীৰ্ণ হয় কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষা প্ৰথমটো এনে গুৰুত্বপূৰ্ণ পৰীক্ষা যিটো পৰীক্ষাত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ সমান্তৰালভাৱে প্ৰতিগৰাকী অভিভাৱকৰ কিন্তু বুকু কপিবলৈ আৰম্ভ কৰে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে যেনেদৰে বুকু কপে পৰীক্ষাটোৰ প্ৰাক্ষণত ঠিক তেনেদৰে প্ৰতিগৰাকী অভিভাৱকৰ কিন্তু বুকু কপনি উঠা পৰিলক্ষিত হয় এইটো পৰীক্ষাতে ইয়াৰ পিছত যদিও বা উচ্চতৰ মাধ্যমিক পৰীক্ষা আহে কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি মৰ্যাদা বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি গুৰুত্ব সেই গুৰুত্ব কিন্তু ব্ৰতি আছে বছৰ বছৰ ধৰি আৰু বিগত সময়ছোৱাৰ দৰে আজিও যেটো কটকটীয়া নিৰাপত্তা ব্যৱস্থা কটকটীয়া আচলতে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত এই পৰীক্ষা অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে এই মুহূৰ্তত যদি মই কম 9 বাজিবলৈ মাজত মাত্ৰ কিছু সময় প্ৰায় 25 মিনিট বাকি ৰৈছে আৰু 9 বজাৰ লগে লগে হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হ'ব আৰু ইতিমধ্যে মই সামগ্ৰিক পৰিৱেশ মই দেখুৱাই ল'ব বিচাৰিছো যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে বা যিসকল পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকে ইতিমধ্যে পৰীক্ষাৰ কেন্দ্ৰৰ ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিছে তেওঁলোকক পৰীক্ষা কৰা হৈছে তেওঁলোকক কোনো ধৰণৰ যাতে ইলেক্ট্ৰনিক সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবেও আচলতে প্ৰশাসনৰ যে নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা অনুসৰি আচলতে কটকটীয়া ব্যৱস্থা ইতিমধ্যে প্ৰশাসনে গঢ়ি তুলিছে আৰু কেইটামান মুহূৰ্তৰ পিছতেই 9 বজাৰ লগে লগে যেহেতু পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ প্ৰাক্ষণত কিন্তু এই যিসকল অভিভাৱক প্ৰতি চাৰিওফালে যদি মই মুহূৰ্তত দেখুৱাও মোৰ সতীৰ্থগৰাকীয়ে দেখুৱাইছে প্ৰতিগৰাকী অভিভাৱকৰ মাজত কিন্তু এই মুহূৰ্তত ব্যাপক উৎকণ্ঠাৰ যি পৰিৱেশ সেই উৎকণ্ঠাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে তেওঁলোকৰ সন্তান ভিতৰত প্ৰৱেশ কৰিছে পৰীক্ষাৰ যি তেওঁলোকৰ নিজৰ স্থান সেই নিজৰ স্থানত তেওঁলোকে অৱতীৰ্ণ হৈছে আৰু তাৰ বাহিৰত এই মুহূৰ্ত পৰ্যন্ত কিন্তু প্ৰতিগৰাকী অভিভাৱকে তেওঁলোকে অধীৰ উৎকণ্ঠা তেওঁলোকৰ মাজত তেওঁলোকৰ বুকুত অধিক উৎকণ্ঠা লৈ তেওঁলোকে এনেদৰে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত তেওঁলোকে অপেক্ষা কৰিছে 12 বজা পৰ্যন্ত এই পৰীক্ষা অনুষ্ঠিত হ'ব যেটো আজি ইংৰাজী পৰীক্ষা গতিকে ইংৰাজী পৰীক্ষা মূল পৰীক্ষা আৰু ইংৰাজী পৰীক্ষাৰে আজিৰ যেহেতু পৰীক্ষা অনুষ্ঠিত হ'ব আজিৰ পৰীক্ষাৰ আৰম্ভণি হ'ব আৰু ইতিমধ্যে জনাইছো যে বিগত বৰ্ষসমূহতকৈ এই বৰ্ষত কিন্তু ছাত্ৰীৰ যি সংখ্যা 48,000 প্ৰায় 48,000তকৈ অধিক কিন্তু ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে গতিকে পৰীক্ষাৰ যি পৰিৱেশ সেই পৰীক্ষাৰ পৰিৱেশ আমি বিগত বৰ্ষৰ দৰে এই মুহূৰ্তত আমি দেখুৱাইছো চাৰিওফালে অভিভাৱকৰ যি ভিৰ সেই অভিভাৱকসকলৰ ভিৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে পিতৃ-মাতৃ আহিছে আত্মীয় স্বজন আহিছে নিজৰ সন্তান নিজৰ ভাই নিজৰ ভণ্টিক তেওঁলোকে আগুৱাবলৈ আগবঢ়াই দিবলৈ তেওঁলোকে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে বিভিন্ন ছাত্ৰ-ছাত্ৰীসকল আহি আছে আৰু বিভিন্ন ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিজা যি পৰীক্ষা কেন্দ্ৰৰ ভিতৰৰ যি তেওঁলোকৰ নিজা স্থান সেই স্থান তেওঁলোকে ইতিমধ্যে আচলতে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু বাহিৰৰ যেটো পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাইছো আৰু এইখিনিতে ক'ব লাগিব যেটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই সময়ছোৱা কিন্তু প্ৰতিগৰাকী সন্তান প্ৰতিগৰাকী অভিভাৱকৰ বাবে কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছো যেনেদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা যেতিয়া অনুষ্ঠিত হ'ব বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যেতিয়া দিনটো আহি পৰে তেতিয়া প্ৰতিগৰাকী পৰীক্ষাৰ্থী প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে যেনেদৰে ভয় খায় যেনেদৰে তেওঁলোকৰ বুকুত আচলতে এটা শিহৰণ সৃষ্টি হয় ঠিক তেনেদৰে অভিভাৱকসকলৰ কিন্তু বেছিকৈ ছাত্ৰ-ছাত্ৰীসকলতকৈ বেছি অভিভাৱকসকলৰ বুকুৰ ভিতৰত কিন্তু সেই শিহৰণ কিন্তু দুগুণে বৃদ্ধি পায় কি হ'ব কি নহ'ব তাৰ এক দুমুজাত যেন প্ৰতিগৰাকী অভিভাৱক ৰৈ থকা পৰিলক্ষিত হয় যদিও বা নিজৰ সন্তানৰ ওপৰত আস্থা থাকে যদিও বা নিজৰ সন্তানৰ ওপৰত বিশ্বাস থাকে তথাপিতো হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লেই যেন কৰবাত নহয় কৰবাত এক যেন ভয়ৰ যি পৰিৱেশ সেই পৰিৱেশ কিন্তু সৃষ্টি হোৱা পৰিলক্ষিত হয় আৰু এই মুহূৰ্তত নিউজ 18ৰ পোনপটীয়া এই সম্প্ৰচাৰত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছো বিভিন্ন লোকসকল আছে অভিভাৱকসকল আছে আমি ছাত্ৰ-ছাত্ৰীসকলৰ লগত কথা নাপাতো তেওঁলোক যদি কোনো লোক ছাত্ৰ-ছাত্ৰী এই মুহূৰ্ত পৰ্যন্ত উপস্থিত হোৱা নাই তেওঁলোকৰ হয়তো পলম হ'ব গতিকে আমি ছাত্ৰ-ছাত্ৰীৰ সকলৰ সৈতে কথা নাপাতো কিন্তু তাৰ বিপৰীতে যিসকল অভিভাৱক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো প্ৰথমে জানিব বিচাৰিম আপোনাৰ কোন আহিছে কোনে পৰীক্ষা দিব মোৰ সন্তান আছে ল'ৰাজন আছে ল'ৰাটোৱে পৰীক্ষা দিব ইতিমধ্যে উল্লেখ কৰিছে নিউজ 18ৰ প্ৰতিগৰাকী দৰ্শকে এই মুহূৰ্তত চাই আছে যেতিয়া পৰীক্ষা অনুষ্ঠিত হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লে কিন্তু কৰবাত নহয় কৰবাত ভয় হয় আমিও যেতিয়া পৰীক্ষা দিছিলো আগতে তেতিয়াও কিন্তু আমাতকৈ বেছি ভয় মোৰ মা দেউতা বা আমাৰ আত্মীয় স্বজনৰ মাজত বেছিকৈ দেখিবলৈ পাইছিলো একেই পৰিৱেশ আজিও আছে কি ক'ব
হাইস্কুল শিক্ষান্ত পৰীক্ষাটো হৈছে আমাৰ জীৱনৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ সকলোৱে জীৱনৰ এখন প্ৰথম দেওনা প্ৰথম জপনা যিখন জপনা পাৰ হ'বৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী খুব মানে সুন্দৰভাৱে মানে প্ৰচেষ্টা কৰে এই যিটো মানে প্ৰচেষ্টাটো তাহানি দিনৰ পৰা চলি আছে আৰু এই ক্ষেত্ৰত আপুনি কোৱাৰ দৰে ছাত্ৰ ছাত্ৰীতকৈ হয়তো মানে অভিভাৱকসকল বেছি শংকিত হৈ থাকে গতিকে আমিও আজি অলপ শংকিত আজি প্ৰথম দিন সকলো পৰীক্ষাৰ্থীলৈ মই মোৰ ফালৰ পৰা শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ এইবাৰ বিগত বৰ্ষসমূহতকৈ পৰীক্ষাৰ প্ৰশ্ন কাকতৰ ক্ষেত্ৰত কিছু সাল সলনি কৰা হৈছে OMR চিটৰ দৰে ব্যৱস্থা কৰা হৈছে কি ভাবে আপুনি এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল কেনেদৰে উপকৃত হ'ব চাওক পৰীক্ষাৰ যিটো প্ৰশ্ন কাকতৰ যিটো পেটাৰ্ণ সময়ে সময়ে চেঞ্জ হৈ থাকে আৰু সেইমতে ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীক সেইমতে যাতে তেওঁলোকে মানে একোৱে ক'ব পাৰে এই বস্তুটোৰ ওপৰত গুৰুত্ব দিলে নিশ্চয় মই ভাবোঁ যিমানে যি ধৰণৰ পৰিৱৰ্তন হয় সেইটো খুব মানে বেয়া নহয় আৰু এতিয়া ধৰি লওক এতিয়া আপোনাৰ OMR চিটৰ প্ৰায় 45 মাৰ্কছমান মানে সৰু কুৱেশ্যন আহে গতিকে এই ক্ষেত্ৰত এজন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ অলপ মই ভাবোঁ সহায় হৈছে নিশ্চয়কৈ আৰু সেনেকৈ দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী অভিভাৱকে এই মুহূৰ্ত পৰ্যন্ত তেওঁলোকে অপেক্ষা কৰিছে নিজৰ সন্তানে ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰিছে কিন্তু তাৰ পিছতো প্ৰতিগৰাকী অভিভাৱকে এনেদৰে বাহিৰত তেওঁলোকে থিয় হৈ তেওঁলোকৰ সন্তানক তেওঁলোকে আগবঢ়াই তেওঁলোকে বাহিৰত এনেদৰে অধীৰ আগ্ৰহেৰে অধীৰ উৎকণ্ঠাৰ সৈতে তেওঁলোকে কিন্তু এই মুহূৰ্তত তেওঁলোকে অপেক্ষা কৰি থকা এটা পৰিৱেশ সৃষ্টি হৈছে আৰু বহু অভিভাৱক আছে মই আপোনাৰ ওচৰলৈ আহিম কোনে দিব আপোনাৰ পৰীক্ষা মোৰ ছোৱালী দিব ছোৱালীয়ে পৰীক্ষা দিব কেনেকুৱা লাগিছে ভিতৰত ছোৱালীয়ে পৰীক্ষা দিব বাহিৰত মাতৃৰ কেনেকুৱা মোৰ অনুভৱটো বহুতে ভয় লাগি আছে কিবা লিখে কিবা নিলিখে আৰু যিমান যি নহ'লেও তাৰমানে কি তাই যদিও তাত বহিছে বা গোটেই ষ্টুডেণ্টকে মই কৈছোঁ চবৰে মাতৃ বা পিতৃৰ এটা ভয় থাকে লিখিব কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই এইটো এটা ভয় থাকে আৰু কি ক'ম আৰু মোৰে নিজে ভয় লাগি আছে ভয় কৰিব নালাগে নিশ্চয় পৰীক্ষা ভাল হ'ব নহয় জানো হয় নিশ্চয় অকণমান ইফালে আহিম আপোনাৰ ওচৰলৈ আহিছোঁ কোনে পৰীক্ষা দিব মোৰ ভণ্টিয়ে দিব ভণ্টিয়ে পৰীক্ষা দিব ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰিছে কৈছে তাই ভণ্টিয়ে পৰীক্ষা দিব বাহিৰত বায়েকৰ কেনেকুৱা মনত মানে ভয় লাগি আছে কি হয় কি নহয় সেইটোৱে কেইবছৰমান আগত ময়ো দিছিলোঁ ইয়াতে তো আজি তাই আহিছে আৰু তো ৰখি আছোঁ মাহঁতো আছে অকলে যেতিয়া পৰীক্ষা দিছিলে আপুনি তেতিয়াৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত কি দেখিছে একে আছে বৰ্তমান এনেকৈ আগতে মাহঁতে থ'ব আহিছিলে আজি আমি আহিছোঁ এনেকৈ তাই গৈছে আৰু ভিতৰত সকলোৰে সেই সময়টো আহে বহুত ভয় লাগে সেই সময়টো ভণ্টি যেতিয়া ওলাই আহিছে ওলাই অহাৰ আগত ভণ্টিয়ে কিবা কৈছেনে তাই কৈছে আৰু অকণমান নাৰ্ভাছ হৈ আছোঁ পিছত মই তাইক মানে বুজালোঁ আৰু একো নাই ফাৰ্ষ্টটো বাৰু হয়ে ভয় লাগে ছেকেণ্ড দিনাখনৰ পৰা অলপমান কমিব আৰু বুজনি দিলেও নিজৰ ভিতৰতেতো ভয়টো আছেই আছে এইটো নিশ্চয় কোন মাক আছে বুলি ক'লে অকণমান কথা পাতিম আপোনাৰ ওচৰলৈ আহিম ভিতৰত আপোনাৰ ছোৱালী পৰীক্ষা কেন্দ্ৰত ইতিমধ্যে প্ৰৱেশ কৰিলে বাহিৰত পৰিৱেশটো দেখিছোঁ প্ৰতিগৰাকী অভিভাৱকে অপেক্ষা কৰিছে সন্তানক ভিতৰত থৈও বাহিৰত কিন্তু শান্তি পোৱা নাই নহয় জানো ঢক কৰি আছে কি কৰি আছে বুকুখন ঢক কৰি আছে মানে পুৰা ভয় লাগি আছে পুৰা ভয় লাগি আছে কেনেকুৱা বা হয় এবাৰ শুনিছোঁ বেলেগ বেলেগ হ'ব চবৰে কোৱেশ্যন সেয়াই আৰু আল্লাহ কি ক'ব বিচাৰিব কি প্ৰাৰ্থনা জনাব বিচাৰিব আল্লাহক কৈছোঁ চবৰে সন্তানকে ভাল কৰি দিয়ক মোৰ ছোৱালীৰ নিচিনা সেয়াই আৰু নিশ্চয়কৈ এনেদৰেই দেখিবলৈ পোৱা গৈছে এইফালে মই পৰিৱেশ দেখুৱাইছোঁ প্ৰতিগৰাকী লোকৰ মাজতেই সেই মুহূৰ্তত যি উৎকণ্ঠাময় যি পৰিৱেশ সেই পৰিৱেশে এই মুহূৰ্তত পৰিলক্ষিত হৈছে চাৰিওফালৰ পৰিৱেশ আমি দেখুৱাই গৈছোঁ নিউজ 18 দৰ্শকসকলক আৰু এনেদৰেই প্ৰতিগৰাকী অভিভাৱকে অপেক্ষা কৰা পৰিলক্ষিত হৈছে আৰু সামগ্ৰিক যি পৰিৱেশ আমি সামগ্ৰিক পৰিৱেশে এই মুহূৰ্তত নিউজ 18 প্ৰতিগৰাকী দৰ্শকক এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি দেখুৱাইছোঁ আৰু আজি যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ 944টা পৰীক্ষা কেন্দ্ৰত 4,29,448 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে তাৰ ভিতৰত ছাত্ৰৰ যদি সংখ্যাৰ কথা আমি কওঁ ছাত্ৰৰ সংখ্যা 1,90,653 গৰাকী ছাত্ৰ এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তাৰ বিপৰীতে 2,38,795 গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে অৰ্থাৎ 48,000তকৈ অধিক ছাত্ৰীৰ সংখ্যা কিন্তু এইবাৰ বৃদ্ধি পাইছে গতিকে নিশ্চিতভাৱে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ বাবে অতিকৈ আচলতে গুৰুত্বপূৰ্ণ এটা সময় কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লে যেনেদৰে এটা গুৰুত্বপূৰ্ণ সময় ঠিক তেনেদৰে
এই বৰ্ষটোত বিগত বৰ্ষতকৈ এই বৰ্ষটোত যেনেদৰে ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে বিগত বৰ্ষতকৈ ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি যি আগ্ৰহ ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি যি আগবাঢ়ি অহা যি পৰিৱেশ সেই পৰিৱেশে কিন্তু ৰাজ্যৰ শিক্ষা ব্যৱস্থাক যে অনন্য মাত্ৰা প্ৰদান কৰিছে সেই কথা কিন্তু এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে আৰু ইতিমধ্যে আমি পৰিৱেশে আমি দেখুৱাই গৈছোঁ অভিভাৱকসকল আছে অকণমান কথা পাতিম আপোনাৰ কোনে পৰীক্ষা দিব এইবাৰ মোৰ ল'ৰাই পৰীক্ষা দিব ভিতৰৰ ল'ৰাই ইতিমধ্যে প্ৰৱেশ কৰিছে বাহিৰত আপুনি অপেক্ষা কৰিছে কি ক'ব অনুভৱ কেনেকুৱা সবে গার্জিয়ানক ভয় লাগি আছে দাদা বাচ্চাবিলাক কি কৰিব বাচ্চাৰ পৰা মাকে বেছি ভয় লাগি আছে পৰীক্ষা যোনে দিব তেওঁতকৈ বেছি ভয় লাগে মাক দেউতাকৰ বা আত্মীয় স্বজনৰ যেনেকৈ এতিয়া আপুনি কৈছে যে বহুত ভয় লাগি আছে কি জনাব ভগৱানক কি প্ৰে কৰিছে সবে বাচ্চা ভালে ভালে ওলাই যাওক আৰু কি কম হয় না নকওঁ এনেকৈ পৰিৱেশ দেখুৱাইছোঁ আমি পৰিৱেশ দেখুৱাই গৈছোঁ অকণমান কথা পাতিম ইতিমধ্যে মাজত কেইটামান মুহূৰ্ত তাৰপিছতে পৰীক্ষা অনুষ্ঠিত হ'ব জীৱনৰ প্ৰথমখন দেওনা অৱতীৰ্ণ হ'ব দেওনাখন পাৰ হ'বলৈ চেষ্টা কৰিব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আপুনি এগৰাকী অভিভাৱক কি ক'ব বিচাৰিব মই অভিভাৱক হিচাপে মোৰ ছোৱালী এইবাৰ গোপালপুৰত মেট্ৰিক পৰীক্ষা দিব তাৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ মানে ছোৱালীক উৎসাহিত কৰাৰ কাৰণে আমি আহিছোঁ ইয়ালৈকে গতিকে যদি ভাল হয় মানে পৰীক্ষাটো যাতে ভাল হয় তাৰ কাৰণে সকলোৰে কাম্য আগৰ যিবিলাক যেনেকুৱা পাৰ্চেণ্টেজ হৈছে সেই পাৰ্চেণ্টেজ অনুপাতে যদি বাঢ়ে তেতিয়াহ'লে বহুত আমি সুখী হ'ম আনন্দিত হ'ম এইটো ভাবিয়ে আমি ইয়ালৈ আহিছোঁ নিশ্চয়কৈ মই নিউজ 18ৰ দৰ্শকসকলক মই দেখুৱাম অকণমান এখন বিশেষ নটিচ এখন বিশেষ জাননী ইতিমধ্যে আচলতে সেৱাৰ তৰফৰ পৰা বা প্ৰশাসনৰ তৰফৰ পৰা বা সংশ্লিষ্ট বিভাগে ইতিমধ্যে স্থাপন কৰিছে এই যদি নটিচখন আপুনি চাই HS ফাইনেল অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ যি চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈছে তাৰ সমান্তৰালভাৱে আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট এখন নটিফিকেশ্যন অৰ্থাৎ এখন জৰুৰী জাননী তেওঁলোকে ইতিমধ্যে ইয়াত স্থাপন কৰিছে আৰু তাত প্ৰথমটো যদি আমি কওঁ প্ৰথমটো যদি আপুনি লাইনে যদি আপুনি গুৰুত্ব সহকাৰে চাই তেনেহ'লে প্ৰথমটোতে আচলতে এটা গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকে উপস্থাপন কৰিছে যে ইফ এ কেণ্ডিডেট ইজ ফাউণ্ড কেৰিং অফ মোবাইল ফোন এন ইলেক্ট্ৰনিক ডিভাইচ বুকছ অৰ পেপাৰ্ছ এটচেপ্টাৰ she will be expelled for 3 years অৰ্থাৎ আপুনি যদি কোনো ধৰণৰ যেটো পৰীক্ষাৰ ভিতৰত যেতিয়া প্ৰৱেশ কৰিছে তেতিয়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আচলতে নিৰীক্ষণ কৰা হৈছে পৰীক্ষা কৰা হৈছে তাৰ পিছত তেওঁলোক পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু তাৰ পিছতো যদি কোনো ছাত্ৰ ছাত্ৰীয়ে ইলেক্ট্ৰনিক ডিভাইচ মোবাইল ফোন বিভিন্ন কিতাপ বিভিন্ন পেপাৰ যদি হাতত লৈ যোৱাৰ কেনেবাকৈ ধৰা পৰে তেনেহ'লে সেইগৰাকী ছাত্ৰ বা সেইগৰাকী ছাত্ৰীক কিন্তু আচলতে 3 বছৰৰ কাৰণে এক্সপেল কৰাৰ যি জাননী সেই জাননী আচলতে প্ৰদান কৰা হৈছে গতিকে ইয়াৰ পিছত কোনো ছাত্ৰ ছাত্ৰীয়ে যে তেনেধৰণৰ পৰিৱেশৰ মাজত তেওঁলোকে পৰীক্ষা দিব সেই কথা কেতিয়াও আমি নকওঁ সেই কথা কেতিয়াও আমি নাভাবোঁ কিন্তু বিগত বৰ্ষত এটা সময় আছিল যিটো সময়ত আচলতে পৰীক্ষা অনুষ্ঠিত হ'বলৈ আৰম্ভ হয় পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰায় আধা ঘণ্টা 20 মিনিট বা কেতিয়াবা 1 ঘণ্টা সময় পাৰ হয় তাৰ পিছতে দেখিবলৈ পোৱা যায় পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ এটা পৰিৱেশ সৃষ্টি হয় কাৰণ এফালে পৰীক্ষা আৰম্ভ হয় আৰু আনফালে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হয় আৰু তাৰ পিছতে যিটো মন লৈ আহে যিটো উদ্যম লৈ আহে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী সেই উদ্যম কিন্তু কৰবাত যেন ভাঙি পৰে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী বিমুখ হৈ সেই পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই যাব লগা এটা পৰিৱেশ সৃষ্টি হৈছিল কেইটামান বছৰ পূৰ্বে কিন্তু লাহে লাহে বা ক্ৰমান্বয়ে সেই পৰিৱেশ অতীত হৈছে সেই যি পৰিৱেশ 5 বছৰ 6 বছৰ আগৰ যি পৰিৱেশ সেই পৰিৱেশ কিন্তু আজি নোহোৱা হৈছে কেৱল মাত্ৰ চৰকাৰৰ সুব্যৱস্থাৰ প্ৰতি প্ৰশাসনৰ সুব্যৱস্থাৰ প্ৰতি আচলতে এনেধৰণৰ যে পৰিৱেশ সৃষ্টি হৈছিল সেই পৰিৱেশ নোহোৱা হৈছে আৰু তাৰ মাজত এটা সুস্থ পৰিৱেশ এটা সুস্থ বাতাবৰণ এটা মন লৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছে আৰু তেওঁলোকে পৰীক্ষাত ইতিমধ্যে তেওঁলোকে বহিছে আৰু ইতিমধ্যে আমি পোনপটীয়া সম্প্ৰচাৰত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰত প্ৰতিগৰাকী লোকৰ যি মাজৰ যি পৰিৱেশ সেই পৰিৱেশ আমি নিউজ 18ৰ দৰ্শকসকলক জনাইছোঁ আৰু এই মুহূৰ্তটো দেখুৱাইছোঁ 9 বাজিবলৈ মাজত মাত্ৰ 12 মিনিট সময় বাকী ৰৈছে মাজত মাত্ৰ 12 মিনিট সময় আৰু 12 মিনিট সময়ৰ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব পৰীক্ষা কেন্দ্ৰত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ প্ৰথমখন দেওনা জীৱনৰ প্ৰথমটো দেওনা তেওঁলোকে পাৰ হ'বলৈ তেওঁলোকে চেষ্টা কৰিব আৰু তাৰে প্ৰথম এই যে প্ৰয়াস এই প্ৰথম প্ৰয়াসে আমি নিউজ 18ৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত আমি দেখুৱাইছোঁ আৰু বহু অভিভাৱক আছে তেওঁলোকৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম পোনে পোনে অকণমান কথা পাতিম ক'ৰ পৰা আহিছে মই হাতীগণ হাৰণীপথৰ পৰা আহিছোঁ কোনে পৰীক্ষা দিব আপোনাৰ মোৰ লৰাই দিব লৰাই পৰীক্ষা দিব হয় কেনেকুৱা লাগিছে
কেনেকুৱা লাগিছে মানে আমাৰতো ভয় লাগিছে ভালো লাগিছে এটা কি কৰে জানো হয়তো কিয় লাগিছে হয়তো কি লাগিছে মানে হি কিছুমান বস্তু ঘৰত পাৰে পৰীক্ষাত মানে কনফিউজ হৈ যায় মানে সেইকাৰণে অকমান ভয় লাগিছে সেইটো কাৰণে ভয় লাগিছে আৰু ভাল কি কাৰণে লাগিছে ভাল লাগিছে আৰু মানে যদি আমি মাক বাপে দেউতাকে ভাবাখিনি যেনেকে ভাল হয় সেইখিনিও ভালো লাগিছে আৰু মানে হিয়াৰ কথা কিছুমান মানে ঠিকে থাকে মৰ্নিঙত আকৌ কৈ আছে মই ইমান নাৰ্ভাছে হৈ যাওঁ নেকি তেনেকে কৈছে সেইকাৰণে অকমান ভয় লাগিছে আমি যেতিয়া পৰীক্ষা দিছিলোঁ আমি যেতিয়া পৰীক্ষাত বহিছিলোঁ পৰীক্ষাত বহাৰ এতিয়াও মনত পৰে এই পৰীক্ষা যেতিয়া অনুষ্ঠিত হয় পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগত 5 মাহ 6 মাহৰ আগৰ পৰা মা দেউতাৰ গালি শুনো মা দেউতাই যদি ইফালে পঢ়াৰ সময়ত যদি অকমান উঠি যাওঁ গালি পাৰে মোবাইলটো যদি কেনেবাকৈ হাতত লওঁ গালি পাৰে কিবা এটা যদি খাবলৈ উঠি যাওঁ গালি পাৰে সেই পৰিৱেশ হয়তো প্ৰতিখন ঘৰতে স্বাভাৱিক আপোনাৰ ঘৰতো হৈছিলে কি কয় সন্তানে কি কয় সন্তানে কয় আৰু হ'ব অকমান সময় চাই কিনে আকৌ অকমান সময় মোবাইলটো টিপিব তেতিয়া আমি গালি পাৰোঁ নাই মা হ'ব মই পঢ়াটো পঢ়িয়ে ল'ম অকমান মোক ফ্ৰেছ হ'ব দিয়া সেনেকৈ কৈ দিয়ে আৰু তেতিয়া কি ক'ম ভয় কৰিব নালাগে নিশ্চয় ভগৱানে ভাল কৰিব নহয় জানো হয় ছাৰ নিশ্চয়কৈ অকণমান আপোনাৰ ওচৰলৈ আহিম কোনে পৰীক্ষা দিব মোৰ ছোৱালীয়ে দিব ছোৱালীয়ে পৰীক্ষা দিব ভিতৰত ছোৱালী ইতিমধ্যে প্ৰৱেশ কৰিছে কেনেকুৱা বাহিৰত অনুভৱ কেনেকুৱা আপোনাৰ অলপ ভয়ো লাগি আছে প্ৰথমবাৰ নাজানে সৰু ছোৱালী এতিয়া ছাৰহঁতে চিট বিচাৰি কৰি দিলে দিব চাগে অকণ মানে ভয়ো লাগি আছে পৰীক্ষা দিব আহিছে ইমান মানুহ তাত এনেকুৱা পৰিৱেশ পোৱা নাই স্কুলতহে পৰীক্ষা দিয়ে ইয়াত এতিয়া আহিছে অকণ কি হয় নাজানো মানে হ'লেও ভগৱানক প্ৰাৰ্থনা কৰোঁ চবৰে যাতে ভালেই হওক আৰু চবৰে ভাল হ'ব লাগে চবে শিক্ষাৰ্থীৰ উত্তীৰ্ণ হ'ব লাগে কষ্ট কৰিছে চবৰে যাতে ভালে হয় এতিয়া আৰু প্ৰাৰ্থনা কৰোঁ আৰু ভগৱানক ইতিমধ্যে উল্লেখ কৰিছোঁ এটা সময় আছিল যিটো সময়ত এফালে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰে ছাত্ৰ ছাত্ৰীসকলে আৰু কেইটামান মুহূৰ্তৰ পিছতেই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হয় আনকি পৰীক্ষাৰ প্ৰশ্ন কাকত গৰুৱে খোৱাৰো উদাহৰণ আছে ৰাজ্যত কিন্তু সেই পৰিৱেশ আজিৰ দিনটোত কিন্তু অতীত হৈছে এগৰাকী অভিভাৱক হিচাপে আপুনি কি ভাবে মানে সেইটোৰ কাৰণে ক'ব গ'লে চেঞ্চুৱেলি নাছিল মানে তেওঁলোকে ধৰক সেইটোৰ প্ৰতি লক্ষ্য যেনেকৈ ৰাখিব লাগে তেনেকৈ ৰখা নাই সেইটো কাৰণে সেনেকুৱা হ'ব পাৰিছে আজিকালি সেইটো অলপ বেছিকৈ গুৰুত্ব দিয়া হৈছে সেনেকৈ হ'ব পৰা নাই সেইটোৱে আৰু নিশ্চয়কৈ আন এগৰাকী অভিভাৱক আছে মই তেওঁৰ ওচৰলৈ আহিম আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ কোনে পৰীক্ষা দিব ছোৱালীয়ে দিব ছোৱালীয়ে পৰীক্ষা দিব ইতিমধ্যে একেটা প্ৰশ্ন মই কৰিছোঁ যে এটা সময় আছিল পৰীক্ষাৰ হলত সোমাই পৰীক্ষা আৰম্ভ হয় তাৰ কিছু মুহূৰ্তৰ পিছতে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হয় পৰীক্ষাৰ প্ৰশ্ন কাকত গৰুৱে খোৱাৰ উদাহৰণো আছে এইখন ৰাজ্যত কিন্তু সেই পৰিৱেশ আজিৰ দিনটোত অতীত হৈছে আজি সুপৰিকল্পিতভাৱে সুব্যৱস্থাৰ মাজেদি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত পৰীক্ষা অনুষ্ঠিত হৈছে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল লগা এটা কথা আপুনি এগৰাকী অভিভাৱক হিচাপে কি ভাবে ভাল হৈছে ষ্ট্ৰিক্ট হৈছে আজিকালি বহুত প্ৰশাসনে পুৰা ছাপোৰ্ট কৰি আছে পাব্লিক ছাপোৰ্ট কৰি আছে মেইন অলপমান পাব্লিক ছাপোৰ্ট কৰিলে হ'ব নে কিবা ল'ৰা ছোৱালী ভাবে কি মই ভালকৈ লেখা পঢ়া কৰোঁ ভালকৈ এক্সাম দিওঁ টপ কৰোঁ চবে টপ কৰিব লাগে আমাৰ হিচাপত নিশ্চয়কৈ আৰু এনেকৈ কেইটামান মুহূৰ্তৰ মাজত আৰু তাৰপিছতেই মুহূৰ্ত বুলি ক'লে ভুল হ'ব কেইটামান পল আৰু তাৰপিছতেই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু নিউজ 18ৰ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ শুভকামনা জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰে ভাল হওক প্ৰতিগৰাকী পিতৃ মাতৃৰ যি সপোন সেই সপোন বাস্তৱত পৰিণত হওক ভগৱানে তেওঁলোকৰ কুশল মংগল তেওঁলোকক প্ৰদান কৰক সুমতি তেওঁলোকক প্ৰদান কৰক যাতে তেওঁলোকে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে পৰীক্ষাত জীৱনৰ প্ৰথমটো দেওনাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বা সুখ্যাতিৰে তেওঁলোকে পাৰ হয় তাৰে আমি কামনা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে এই মুহূৰ্তত এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা মই বিদায় ল'ব লাগিব চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা এই মুহূৰ্তত মই অসীম দত্তই